নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ এই BS Tech World ইউটিউব চেনেলত ৱেলকাম জনাইছোঁ। এই চেনেলৰ যোগেদি আমি টেকন'লজিৰ বিষয়ে সৰল ভাষাত আলোচনা কৰোঁ। যদি আপুনি ভাৰতৰ বাসিন্দা তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে বেল আইকন ক্লিক কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো দেৰি নকৰি আমি আৰম্ভ কৰোঁ। যদি আপুনি PM আৱাজ যোজনা ঘৰৰ বাবে আবেদন কৰিছিল তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। এই জিঅ' টেকিং হাউচত আপোনাৰ নাম লিষ্টত আহিছে নে নাই কেনেকৈ চাব। প্ৰথমতে আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ অন কৰিব। অন কৰি টাইপ কৰিব PMAYG.nic.in আৰু ক্লিক কৰিব। ক্লিক কৰাৰ পাছত মেনুত ক্লিক কৰিব। মেনুত ক্লিক কৰাৰ পাছত আৱাজ ছফ্টত ক্লিক কৰিব। আৱাজ ছফ্টত ক্লিক কৰি ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰি তললৈ যাব। তললৈ গৈ শেষত আৱাজ প্লাছ ৰিপৰ্টত ক্লিক কৰিব। ক্লিক কৰিব 3 নম্বৰ অপশ্যনত। 3 নম্বৰ অপশ্যনত আপুনি ক্লিক কৰিব। 3 নম্বৰ অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত চাব চিলেকশ্যন ফাইল ফিল্টাৰ। ইয়াত আপোনালোকৰ ষ্টেট চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ব্লক চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পাছত পঞ্চায়ত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ইয়াত চিম্পল ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত আপোনালোকে দেখিছে আপোনালোকৰ ঘৰৰ যদি নাম লিষ্ট আহিছে তেন্তে ইয়াত আপোনালোকে চাব পাৰিব। ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত, ৰেজিষ্ট্ৰেশ্যন, বেনিফিচিয়াৰী নেম, ফাদাৰ নেম, মাদাৰ নেম, কেটেগৰী, প্ৰিয়ৰিটি। গতিকে এনেকৈ আপোনালোকৰ যদি ঘৰৰ নাম লিষ্ট আহিছে আপোনালোকে চেক কৰিব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।